নমস্কাৰ। আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বাবে আপোনালোকৰ মুগাৰ কালেকশ্যন লৈ আনিছোঁ। এইটো মুগাৰ যোৰা হয়। এইখন চাদৰখন আপোনালোকক দেখুৱাই দিছোঁ। এইখন চাদৰখন। এই চাদৰখনত আপোনাৰ মুগা পিউৰত আছে কাম কৰা। ইয়াত আপোনাৰ মিচিং টাইপৰ এটা ডিজাইন বনোৱা গৈছে। এইখিনি মিচিঙত আছে। এই মিচিংখিনি আপোনাৰ অৰেঞ্জ আৰু আপোনাৰ সেউজীয়া গ্ৰীণ মেৰুন মিক্স কৰি বনোৱা গৈছে কাপোৰটো। লগতে আপোনাৰ ইয়াতে অলপ অকণমান আঁচল দিছে গামখাৰু ডিজাইনৰ। এইটোত আপোনাৰ মেইনটো আপোনাৰ মেৰুন কৰি মিনা সেউজীয়া আৰু ৰঙা মিনা কৰা গৈছে। আৰু লগতে আপোনাৰ এই বুটাখিনিও আপোনাৰ ইয়াতে মিচিঙৰ আৰু নাগাৰ সংমিশ্ৰণ মিলাই ডিজাইন অলপ বনোৱা গৈছে। ইয়াত আপোনাৰ এইটো আছে অলপ ট্ৰেডিশ্যনেল, এইটো ট্ৰেডিশ্যনেল, এইখিনি ডায়মণ্ড, এইটো আপোনাৰ ট্ৰেডিশ্যনেল আছে। ইয়াত গোটেইখিনি কাম আপোনাৰ ট্ৰেডিশ্যনেলে আপোনাৰ ভৰা আছে। ইয়াত আপোনাৰ মেৰুনৰ ওপৰত গ্ৰীণ, মেৰুনৰ ওপৰত আপোনাৰ অৰেঞ্জ মিনা কৰিছে, মেৰুনত ৰঙা মিনা কৰিছে। এনেকুৱা মানে আপুনি অল অভাৰ এনেকুৱা চাদৰখন গোটেই গাতে আপুনি এনেকুৱা চাদৰখনে পাব। আৰু লগতে ইয়াতে পাৰিটো দিয়া গৈছে আপোনালোকক। এইটো পাৰিটো ছাইড পাৰিটো আপোনাৰ দিয়া গৈছে আপোনাৰ মিচিঙৰ যিটো মানে এটা সেই থাকে লুকটো, সেই লুকটো ইয়াতে দিয়া গৈছে ডিজাইনটো আপোনাৰ। লগতে আপোনাক মেখেলাখনো মই দেখুৱাই দিছোঁ। এইটো আপোনাৰ ব্লাউজ পিচ আৰু এইখন হ'ল আপোনাৰ মেখেলাখন। মেখেলাখনতো আপোনালোকে চাওক, ইয়াত চাদৰত যেনেকুৱাকৈ কাম কৰা গৈছে মেখেলাখনতো আপুনি তেনেকুৱাই পাব। গোটেইখিনি কাম ভৰা আছে। আঁচলটো তেনেকুৱাকৈ দিয়া গৈছে। ইয়াত আপোনাৰ অৰেঞ্জ, গ্ৰীণ আৰু চাদৰ গামখাৰু ডিজাইনখিনিতো আপোনাৰ মেৰুন মেইন কৰি আপোনাৰ অৰেঞ্জ মিনা, ৰঙা মিনা কৰা গৈছে। আৰু বুটিটো তেনেকুৱা ধৰণৰ চাদৰ যেনেকৈ তেনেকুৱাই কৰা গৈছে কামটো। ইয়াত আপোনাৰ গোটেইখিনি পাব। আৰু এই ব্লাউজ পিচটো আপুনি এনেকুৱা ধৰণৰ পাব। এটা বৰ্ডাৰ থাকিব। এইটো ব্লাউজ পিচ আপোনালোকৰ। ব্লাউজৰ যিটো পাৰিত ডিজাইন আছে সেই ব্লাউজ পিচটো সেইটোৱে দিয়া গৈছে আপোনাৰ। আপোনালোকে যদি ভাবে যদি ইয়াৰ কিবা যদি ডিজাইন আপোনালোকে অৰ্ডাৰ দিম বুলি ভাবি আছে, আপোনালোকে অৰ্ডাৰ দিব পাৰে। আমাৰ মুগাৰ কালেকশ্যন ঢেৰ আছে। আপোনালোকৰ আগৰ ভিডিঅ'বিলাকত মুগাৰ কালেকশ্যনবোৰ দেখা গৈছে। আপোনালোকৰ নতুন নতুন কালেকশ্যনবোৰ কিয় এটা এটাকৈ দেখাইছোঁ, বহুত একেবাৰে দেখালে আপোনালোকৰ চইচ কৰিব বেয়া হয় কাৰণে আমাৰ এটা এটাকৈ দেখাইছোঁ। আপোনালোকে যদি অৰ্ডাৰ দিম বুলি ভাবে আমাক কমেণ্ট কৰক। আৰু স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰত আপোনালোক ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। আমাৰ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব। শ্বেয়াৰ কৰিলে কি হ'ব, আমাৰ ভিডিঅ' বনোৱাৰ সেইটো বাঢ়িব, আপোনাৰ উৎসাহটো বাঢ়িব। সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।